পেশত থাকি কাম কৰিলোঁ আৰু যি ধৰণে আশা কৰিছিলোঁ ঠিক তেনেকৈ চৰকাৰখন প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছিলোঁ। BPF हिसाबै दायो गोख्रोङै सरखार सामलायगासिनो दङ। बे सरखार थासेयावबो थाखा फैसानि जेबो अभाब गैयैयावबो मानो दिनै सरखारखौ गारनानै फैखो, BPF खौ मानो गारनानै फैखो, नैबे सुबुङा आरो UPPL आव मानो हाबफैखो, मा बिथिङै मा जाहोन दं, बिदिखौ आं आबुङै होनो थांगासिनो दङ। जिहेथु बयबो माखासेनि लुबैनायखौ मोनाब्लाथाय बोराबनाय, एरा एरा जानाय बेबायदि जों नुनो मोनो राजखान्थियाव ना। दा बेनि बिथिङावबो बेबायदि दङ नामा? जों नायनानै फैयो अब्ला नोंथांमोना निश्चय बुजिलांगोन जुदिस नायब्लानो। মই 2020 চনৰ পৰা UPPLতে আছিলোঁ। তো যোৱা নিৰ্বাচনৰ প্ৰাকখনত তো মই অন্য এটা দলত গৈছিলোঁ, এইটো আছিল BPF দলত যোগদান কৰি যোৱা ছেপ্টেম্বৰৰ 26 তাৰিখে মই যোগদান কৰিছিলোঁ আনুষ্ঠানিকভাৱে। তো ইলেকশ্যনৰ প্ৰক্ৰিয়াটোত খুব দায়িত্ব সহকাৰে BPF থাকি কাম কৰিলোঁ আৰু যি ধৰণে আশা কৰিছিলোঁ ঠিক তেনেকৈ চৰকাৰখন প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছিলোঁ। কিন্তু চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা BPF দলৰ সভাপতি তথা BTCৰ যি বৰ্তমানৰ চিফ ডাঙৰীয়াকে ধৰি BPF দলৰ বিভিন্ন দলত থকা নেতৃস্থানীয় ব্যক্তিসকলৰ যথেষ্ট মই অনীহা দেখিবলৈ পালোঁ। তো যি ধৰণে BTCৰ ৰাইজে আশা আকাংক্ষা লৈ হাগ্ৰামা মহিলাই নামৰ নেতৃত্বত থকা BPF দলক 28খন একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ এখন প্ৰতিষ্ঠা কৰিবলৈ সুযোগ দিলে, তাৰ অন্তৰালত যথেষ্ট মানুহৰ আশা আৰু উদ্দেশ্য আছিল। যি উদ্দেশ্যৰে অৰ্থাৎ UPPL BJPৰ লগত এলায়েন্স সংগত থাকি যোৱা 5টা বছৰে চৰকাৰ চলাই আছিল। এই BJP আৰু UPPLৰ মিত্ৰজোঁটৰ যি চৰকাৰ, এই চৰকাৰৰ বিপক্ষে গৈ অৰ্থাৎ মিত্ৰজোঁট চৰকাৰখনৰ বিপক্ষে গৈ BPF দলক ভোট দিছিল আৰু একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ এটা সুযোগ দিছিল। আৰু সেই সময়ত BPF দলৰ যিটো ষ্ট্ৰেটেজি আছিল আৰু ইস্তাহাৰকে আদি কৰি সভা সমিতিৰ যিবিলাক বক্তব্য আছিল তাৰ সম্পূৰ্ণ বিপৰীত স্থিতিত হাগ্ৰামা মহিলাদেৱে আহি গ'ল। BJPৰ লগত কোনো কালেই চৰকাৰ এলায়েন্সত মিত্ৰজোঁটত চৰকাৰ গঠন কৰিব বুলি কোৱা নাছিল, যাৰ কাৰণে BTC ৰাইজে সহজেই বিশ্বাস কৰিছিল। বিশেষ কৰি মাইনৰিটি, যথেষ্ট ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন মাইনৰিটি হিলদল ভাঙি BPFক ভোট দিছিল এইকাৰণেই যে সেই সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPL BJPৰ লগত আছিল। কিন্তু ইমানখিনি মানুহৰ যি আস্থা লৈ চৰকাৰ গঠন কৰিল, কিন্তু চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছ মুহূৰ্ততেই আকৌ BJPৰ লগত সংলগ্ন হ'ল। গতিকে এই ক্ষেত্ৰত আমাৰ যিখিনি শুভাকাংক্ষী বা আমাৰ যিবিলাক উপদেষ্টা আছিল সেইসকলে যথেষ্টভাৱে মন ভাঙি গ'ল, বেয়া পালে। আৰু বিগত মই 2.5 মাহ থাকিলোঁ। এই 3 মাহত দলৰ যিখিনি পৰিপাটি, দলৰ নেতৃস্থানীয় ব্যক্তিসকলৰ নেতৃত্বৰ বা নতুনকৈ যোৱা লিডাৰসকলৰ ওপৰত যিটো অনীহা দেখিলোঁ, কাম কৰাৰ যিটো ছিষ্টেম দেখিলোঁ, তো আমাৰ দৰে দায়িত্ব সহকাৰে কাম কৰা ব্যক্তিৰ কাৰণে খুব এটা ভাল লগা পৰিৱেশ নেদেখিলোঁ। যাৰ কাৰণে মই পুনৰাই বিবেচনা কৰি মই BPF দলৰ পৰাই ত্যাগ কৰি আৰু বৰ্তমানৰ UPPL দলৰ সভাপতি বা প্ৰাক্তন চিফ মহোদয়ক যথেষ্ট গুৰুত্ব সহকাৰে মোৰ বিষয়টোৰ ওপৰত বিবেচনা কৰি পুনৰাই UPPL দলত আমন্ত্ৰণ জনালে আৰু তেখেতৰ প্ৰতি মই সহানুভূতিশীল দৃষ্টিভংগী দেখি মই পুনৰ UPPL দলত আজি আনুষ্ঠানিকভাৱে তেখেতৰ উপস্থিতিতে যোগদান কৰিলোঁ। অসুবিধাৰ কথা নাই, মই ব্যক্তিগত তেনেকুৱা কোনো মোৰ লিষ্ট পোৱা নাছিল। মই যেতিয়া UPPL দলৰ পৰা এৰি গৈছিলোঁ তেতিয়া UPPLৰ চৰকাৰ আছিল আৰু আজিও চৰকাৰ তাত গৈ অলপ হ'লেও মোৰ অৰিহণা বা বৰঙণি তাত নিশ্চয় আছিল। আৰু চৰকাৰ এখন গঠন কৰি মই চৰকাৰ থকা অৱস্থাত মই আকৌ চৰকাৰ নোহোৱা দল এটালৈ আহিছোঁ। তাত সুবিধা অসুবিধা তেনেকুৱা কোনো নাই, একো কথা নাই। কিন্তু যেহেতু ৰাজনীতি কৰিছোঁ এটা নিশ্চিতভাৱে ব্যক্তিগত টাৰ্গেট থাকিবই। গতিকে সেই টাৰ্গেটটো সেই দলত থাকি পেলাই মই কোনোদিনৰ ৰাইজ কৰিব নোৱাৰিম, কিন্তু মোৰ এটা শংকা হৈছে। আৰু BPF দলৰ যিখিনি নেতৃস্থানীয় ব্যক্তিখনৰ আশানুৰূপভাৱে, মই সঁচাকৈয়ে কৈছোঁ আশানুৰূপভাৱে তাত মই খুব ভাল লগা এটা পৰিৱেশ দেখা নাই। তাত থাকি যে কাম কৰিব পাৰিম বা নিৰ্বাচনৰ সময়ত যিখিনি BTCৰ ৰাইজক যিখিনি কমিটমেণ্ট দিছিলোঁ, অকল মাইনৰিটিয়ে নহয়, যথেষ্ট নন মাইনৰিটি আমাৰ লগত একেলগে থাকি কাম কৰিছিলোঁ। যিখিনি আমি কমিটমেণ্ট দিছিলোঁ বা যি ধৰণে ৰাইজৰ মাজত গৈ বুজাইছিলোঁ, আমাক বিশ্বাস কৰি আস্থাত লৈ আমাৰ লগত আহিছিল, ওলাই আহিছিল বা ভোট দিছিল, চৰকাৰ গঠন কৰিবলৈ সুযোগ দিছিল, সেই আমাৰ লগত যোৱা, আমি লৈ যোৱা
আমাক ভাল চকুৰে চোৱা, আমাক দিহা পৰামৰ্শ দিয়া ব্যক্তিখিনিক আমি এই দলত থাকি পেলাই যে কিবা এটা কৰি দিব পাৰিম, সেইখিনি বিশ্বাসত ল'ব পৰা নাই, যাৰ কাৰণে মোৰ অলপ মোহ ভংগ হৈছে।